কোনোবাই আপোনাক বাৰে বাৰে ক্ষমা কৰি দিছে আপুনি কৰা ভুলৰ বাবে, তাৰ অৰ্থ এইটো নহয় যে তেওঁ মূৰ্খ। তাৰ অৰ্থ এইটোৱে যে তেওঁ আপোনাক বহুত ভাল পায় আৰু কোনো কাৰণতে আপোনাক হেৰুৱাব নোখোজে। যিসকল নিগেটিভ মাইণ্ডৰ মানুহ, তেওঁলোকৰ পৰা আঁতৰিয়েই থাকিব কাৰণ তেওঁলোকৰ সকলোতে সমস্যা লাগি থাকে। এটা নিৰ্দিষ্ট সময়ত আপুনি সঠিকভাৱে বুজিব যে বহু মানুহে আপোনাক ব্যৱহাৰ কৰিছিল, ভালপোৱা নাছিল আচলতে। সঁচা ক'বলৈ গ'লে মানুহ কল্পনাতেই বেছি সুখী, বাস্তৱত নহয়। যিমান ভাল পাব সিমান অৱহেলা পাব, যিমান মানুহ চিনিব পাৰিব সিমানেই অকলে থকাৰ প্ৰৱণতা বাঢ়ি যাব। জীৱনত যদি সুখী থাকিবলৈ বিচাৰে তেনেহ'লে এই 6টা কথা মানি চলক। টকা ইনকাম কৰিবলৈ শিকক। অতিৰিক্ত মায়া মোহ ত্যাগ কৰক। অতিৰিক্ত আশা কৰিবলৈ এৰি দিয়ক। নিজক ভাল পাবলৈ শিকক। চিন্তা কৰা বাদ দি হাঁহি ধেমালিত থাকক। নিজক সময় দিয়ক। দামী ব্ৰেণ্ডৰ কাপোৰ পিন্ধি মানুহে যিমানেই সৌন্দৰ্য চৰ্চা আৰু শৰীৰ চৰ্চা নকৰক কিয়, তাৰ আচল সৌন্দৰ্য কেৱল চৰিত্ৰ, ব্যৱহাৰ আৰু কৰ্মত লুকাই থাকে। মানুহৰ নিজৰ বুলিবলৈ আছেনো কি? জন্ম আনেই দিয়ে, নাম আনেই ৰাখে, শিক্ষাও আনেই দিয়ে, ইনকামো আনৰে টকা, আৰু জীৱনৰ শেষ যাত্ৰাও আন কোনোবাই লৈ যাব। আৰু কি জানে, জীৱনত এই 4টা বিষয়ত কেতিয়াও লাজ নকৰিব। পুৰণা কাপোৰ, সাধাৰণ জীৱন-যাপন, বৃদ্ধ মা-দেউতা আৰু দুখীয়া বন্ধু, বিশ্বাস, ভালপোৱা, সন্মান আৰু গুৰুত্ব, প্ৰয়োজনতকৈ বেছি কাকো নিদিব। সস্তীয়া আৰু দুৰ্বল ভাবিবলৈ আৰম্ভ কৰিব। যেতিয়া মানুহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে তেতিয়া ভাবে ভগৱানে সকলো দেখিছে, কিন্তু পাপ কৰাৰ সময়ত সকলো পাহৰি যায়। ঠিক তেনেকে দান কৰাৰ সময়ত ভাবে ভগৱানে দেখিছে, কিন্তু চুৰ কৰাৰ সময়ত সকলো পাহৰি যায়। পৰিশ্ৰম কৰাৰ সময়ত সকলোৱে চিন্তা কৰে ভগৱানে দেখিছে, কিন্তু কাৰোবাক আঘাত কৰাৰ সময়ত পাহৰি যায় যে ভগৱানে সকলো চাইছে। সিমানখিনিৰ পিছতো মানুহে নিজকে বুদ্ধিমান বুলি ভাবে। এই উপকাৰ শব্দটো বৰ অদ্ভুত। নকৰিলেও মনত ৰাখে আৰু কৰিলেও পাহৰি যায়। দুখীয়া ছোৱালীক কেতিয়াও বিয়া নকৰাব। যিসকল পইচাৰ দুখীয়া সেইসকল নহয়, যিসকল মনৰ পৰা দুখীয়া সেইসকলহে। সম্পৰ্ক সেইটো নহয় য'ত ইগ' আৰু এটিটিউড থাকে। সম্পৰ্ক সেইটোহে য'ত এজনে খং কৰিলেও আনজনৰ খং কমোৱা ক্ষমতা থাকে। আজিকালি মানুহে হাঁহি ধেমালি কম কৰে, হাঁহি ধেমালিৰ চলেৰে অপমান বেছি কৰে। সপোনে আচলতে বেইমানি নকৰে, বেইমানি কৰে সপোন দেখুওৱা মানুহবোৰেহে। যোগ্যজনে আনৰ সমালোচনা কেতিয়াও নকৰে, অযোগ্যজনেহে সমালোচনা কৰে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।